দেৰগাঁৱত সম্পন্ন সমূহীয়া বিবাহ। ধুকুৰিৰো অধিক যুৱক যুৱতীয়ে পাতনি বেলিলে যুৱ জীৱনৰ। দেৰগাঁৱৰ সমীপৰ জগদীয়া গাঁৱৰ নামঘৰত শ্ৰীমন্ত শংকৰদেৱ সংঘ গোলাঘাট জিলা শাখা শ্ৰীমন্ত আঞ্চলিক শাখাৰ ব্যৱস্থাপনাত শনিবাৰে সামূহিক বিবাহ অনুষ্ঠান সম্পন্ন হয়। শ্ৰীমন্ত শংকৰদেৱ সংঘ গোলাঘাট জিলা শাখাৰ অন্তৰ্গত শ্ৰীমন্ত আঞ্চলিক শাখাই সামূহিক বিবাহ অনুষ্ঠানৰ এই মহৎ কাৰ্যসূচী গ্ৰহণ কৰে। সেই উপলক্ষে শ্ৰীমন্ত আঞ্চলিক শাখাৰ নামঘৰত আজি পুৱা নাম প্ৰসংগ অনুষ্ঠানৰ পাছতে প্ৰায় 2 কোটিৰো অধিক যুৱক যুৱতী বিবাহপাশত আবদ্ধ হয়। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ গোলাঘাট জিলা শাখাৰ সহকাৰী সম্পাদক দিগন্ত বৰাই পৰিচালনা কৰা বিবাহ অনুষ্ঠান ভাগত কুৰালগুৰি সাহিত্য সভাৰ সম্পাদক তথা শ্ৰীমন্ত শংকৰদেৱ সংঘ গোলাঘাট মধ্য আঞ্চলিকৰ সাহিত্য শাখাৰ সম্পাদক দেৱজিৎ কলিতা, শ্ৰীমন্ত আঞ্চলিক শাখাৰ সভাপতি বিপুল বৰা, সম্পাদক মহেন বৰা, হিমেশ্বৰ ভৰালী, মুকুল কলিতা, আদিত্য বৰা, অখিল ভাৰতীয় পত্ৰকাৰ মহাসভাৰ গোলাঘাট জিলাৰ সম্পাদক বিদ্যান বৰদলৈ আদি কৰি বহু গণ্যমান্য ব্যক্তিসকল উপস্থিত থাকি আশীৰ্বাদ আৰু শুভেচ্ছা জ্ঞাপন কৰে। শ্ৰীমন্ত শংকৰদেৱ সংঘ গোলাঘাট জিলা শাখাৰ অন্তৰ্গত শ্ৰীমন্ত আঞ্চলিক শাখাৰ এই স্থায়ী নামঘৰত আমাৰ 20 জোৰাৰো অধিক বিবাহ দম্পতীয়ে আজি বিবাহ সংস্কাৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰে আৰু আমাৰ উদ্যোগটো হ'ল শ্ৰীমন্ত আঞ্চলিক শাখাৰ কাৰ্যনিৰ্বাহক তথা আমাৰ সমূহ 20খন প্ৰাথমিক সংবিবাহ সমষ্টৰ যোগেদি হৈছে। কৃষ্ণ জয়গুৰু শংকৰ আমাৰ জ্যেষ্ঠ ব্যক্তিসকলে যি এই সমূহীয়া বিবাহ কাৰ্যসূচী আগবঢ়ালে আমি তেখেতসকলক যথেষ্ট সন্মান কৰিছোঁ আৰু যথেষ্ট আমাৰ মনত আনন্দিত হৈছে, কাৰণ এনেকুৱা এটা কৰ্ম আমাৰ এনেকুৱা অঞ্চলত হোৱা নাই। সেইবাবে তেখেতসকলক ভগৱন্তই কৃপা কৰক, তেখেতসকলে যেন এনেকুৱা অনুষ্ঠান আৰু আগলৈকে পাতি নৱপ্ৰজন্মক এইখিনি দেখুৱাব পাৰে, এয়ে আমাৰ ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা। সেৱা বাহিনীৰ অধিনায়ক জয়গুৰু শংকৰ গোলাঘাট জিলাৰ অন্তৰ্গত শ্ৰীমন্ত আঞ্চলিক শাখাত যি আমাৰ বিবাহ কাৰ্যসূচী আমাৰ আঞ্চলিকৰ সভাপতি, সম্পাদক আৰু আমাৰ সেৱা বাহিনীৰ সহযোগত আৰু বিষয়ববীয়াসকলৰ সহযোগত যি আমাৰ অনুষ্ঠান ভাগ আমি আয়োজন কৰিলোঁ, এই অনুষ্ঠান ভাগ যিসকল মানে সংস্কাৰমুখী দৰা কন্যাই আপোনাৰ অংশগ্ৰহণ কৰিলে তেখেতসকলক মই ধন্যবাদ জনাইছোঁ আৰু আপোনালোকৰ চেনেলটোকো মই ধন্যবাদ জনাইছোঁ। এই অতিপাত গৰমত আহি যে আপোনালোকে অকণমান টাইম দিলে আৰু যি বিবাহত সমূহ আমাৰ আঞ্চলিকৰ আই বাপ সমস্তই সহায় সহযোগ জনালে তেখেতসকলক আমি কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। কৃষ্ণ, মই ইমানকে ক'লোঁ। কৃষ্ণ জয়গুৰু শংকৰ আমাৰ আজি শ্ৰীমন্ত আঞ্চলিক শাখাৰ আতিথ্যত গোলাঘাট জিলাৰ অন্তৰ্ভুক্ত শ্ৰীমন্ত আঞ্চলিকৰ আতিথ্যত প্ৰায় 20 জোৰামান দম্পতীক আমি আজি বিবাহ কাৰ্য অনুষ্ঠিত কৰা হয়। এই কাৰ্য অনুষ্ঠান কৰিবলৈ যাওঁতে আমাৰ আঞ্চলিকৰ বিষয়ববীয়া আৰু কৰ্মকৰ্তাসকলে যি ত্যাগ স্বীকাৰ কৰিলে, সহায় সহযোগ আগবঢ়াইছিল, তেখেতসকলক আমি আন্তৰিক ধন্যবাদ জনাইছোঁ। লগতে যিসকল যুৱক যুৱতীয়ে ইয়াত সংস্কাৰমুখী হ'বৰ কাৰণে আগবাঢ়ি আহিল, তেখেতসকলকো আমি আন্তৰিক অভিনন্দন জ্ঞাপন কৰি মোৰ বক্তব্য সামৰণি মাৰিছোঁ। মই অতি সুখী। এতিয়া মোৰ 81 বছৰ বয়সত মই এনেকুৱা এখন সমাজত সামূহীয়া এনেকুৱা বিয়া অনুষ্ঠান আজি পায় আৰু ভগৱন্তৰ ওচৰতো এনেকুৱাকৈ সকলোকে সুমতি প্ৰদান কৰক। আগলৈ আজি বিয়াখনে যিটো অৰ্থ বুজাইছে এইটো তেওঁলোকে আৰু আগতেই পাব লাগিছিলে, অৱশ্যে পোৱা অকণমান দেৰি হৈছে। তথাপিতো মই লাষ্টৰ আশীৰ্বাদত তেওঁলোকক এটাই সেৱা দিছোঁ, তোমালোকৰ আজি এই অনুষ্ঠানটোৰ দ্বাৰাই নতুনকৈ যিটো জীৱনত সুখৰ সংসাৰ বিচাৰিছা, এতিয়াৰ পৰা পুৰণাখিনি যি হ'ল এইটো ভাৱ সুন্দৰকৈ গ্ৰহণ কৰি আৰু ভৱিষ্যত তোমালোকৰ সতি সন্তান যাতে ভক্তিবান হয়, ভকতৰ সংগত থাকে, সকলো ফালৰ পৰা সুখী হ'ব পৰাকৈ ভকত ভগৱন্তৰ চৰণত ঠাই দিওঁ সকলোকে। ভালেই লাগিছে। আপোনালোকৰ কোনোবা আছে নেকি? হয়, মোৰ বৌ আছে। বৌ আছে? আপোনাৰ বৌ কেনেকুৱা লাগিছে? বৌ বিয়াত আপুনি আছে? ভাল লাগিছে বাৰু থাকি, সমাজখন পাই ভাল লাগিছে। এবাৰ প্ৰথম পাইছোঁ, ভাল লাগিছে। ভাল লাগিছে। দেৰগাঁৱৰ পৰা মাধুৰ্য বৰাৰ প্ৰতিবেদন।